আপোনালোকৰ আগত যোৱা নমিনেশ্যনৰ দিনাও মই কৈ গৈছোঁ আৰু বড়োলেণ্ড অঞ্চলত যেতিয়া মেল মিটিং কৰি আছোঁ বিভিন্ন টিভি চেনেলবিলাকত কৈ আছোঁ যে 15খনৰ আসনত আমি আমাৰ কেণ্ডিডেট তৈয়াৰ কৰি আছোঁ। আমাৰ দলীয় কাৰ্যকৰ্তাবিলাকে কাম কৰি আছে আৰু আৰম্ভণিৰ পৰা আমি কৈ আছোঁ যে আমি 15টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ। গতিকে আজি এলায়েন্সৰ প্ৰক্ৰিয়াবিলাক চলি আছে, বিভিন্ন জনৰ লগত বিভিন্ন দলৰ লগত আলোচনা চলি আছে আৰু 2-3 দিন 4 দিনৰ পিছত লাহে লাহেকৈ এইবিলাক আলোচনাবিলাক এটা সমাপ্তি ঘটিব। তাৰ পিছত এটা ডিষ্টিংক্ট এটা পৰিৱেশত বা পৰিস্থিতিত বা ক্লিয়াৰ এটা পিকচাৰ চবৰ মাজত আহিব। অহাকালি 2 বজাৰ পিছত আমাৰ PMB মিটিং ৰাখিছোঁ। আমাৰ দলৰ কেণ্ডিডেট আমাৰ ফাইনেল হ'বলৈ গৈ আছে, প্ৰায় 80% ফাইনেল হ'ল আৰু লগতে আমাৰ সিদ্ধান্তটো যে আমি কোন দিশে আগবাঢ়িম এই সিদ্ধান্তটো এটা ফাইনেল সিদ্ধান্ত ল'বৰ কাৰণে অহাকালি 2 বজাত আমি মিটিং দিছোঁ। ইয়াৰ পিছত প্ৰেছ মিট কৰি আমি সকলোকে জনাই দিম যে UPPLে অনাগত দিনত বড়োলেণ্ড অঞ্চলত আৰু তাৰ বাহিৰত যিকেইটা সমষ্টি আমি ঠিক কৰিছোঁ ইয়াত আমি কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিম সেইটো ভালকৈ জনাই দিম। আপোনালোকৰ আগত যোৱা নমিনেশ্যনৰ দিনাও মই কৈ গৈছোঁ আৰু বড়োলেণ্ড অঞ্চলত যেতিয়া মেল মিটিং কৰি আছোঁ বিভিন্ন টিভি চেনেলবিলাকত কৈ আছোঁ যে 15খনৰ আসনত আমি আমাৰ কেণ্ডিডেট তৈয়াৰ কৰি আছোঁ। আমাৰ দলীয় কাৰ্যকৰ্তাবিলাকে কাম কৰি আছে আৰু আৰম্ভণিৰ পৰা আমি কৈ আছোঁ যে আমি 15টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ। গতিকে আজি এলায়েন্সৰ প্ৰক্ৰিয়াবিলাক চলি আছে, বিভিন্ন জনৰ লগত বিভিন্ন দলৰ লগত আলোচনা চলি আছে আৰু 2-3 দিন 4 দিনৰ পিছত লাহে লাহেকৈ এইবিলাক আলোচনাবিলাক এটা সমাপ্তি ঘটিব। তাৰ পিছত এটা ডিষ্টিংক্ট এটা পৰিৱেশত বা পৰিস্থিতিত বা ক্লিয়াৰ এটা পিকচাৰ চবৰ মাজত আহিব। অহাকালি 2 বজাৰ পিছত আমাৰ PMB মিটিং ৰাখিছোঁ। আমাৰ দলৰ কেণ্ডিডেট আমাৰ ফাইনেল হ'বলৈ গৈ আছে, প্ৰায় 80% ফাইনেল হ'ল আৰু লগতে আমাৰ সিদ্ধান্তটো যে আমি কোন দিশে আগবাঢ়িম এই সিদ্ধান্তটো এটা ফাইনেল সিদ্ধান্ত ল'বৰ কাৰণে অহাকালি 2 বজাত আমি মিটিং দিছোঁ। ইয়াৰ পিছত প্ৰেছ মিট কৰি আমি সকলোকে জনাই দিম যে UPPLে অনাগত দিনত বড়োলেণ্ড অঞ্চলত আৰু তাৰ বাহিৰত যিকেইটা সমষ্টি আমি ঠিক কৰিছোঁ ইয়াত আমি কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিম সেইটো ভালকৈ জনাই দিম। আপোনালোকৰ আগত যোৱা নমিনেশ্যনৰ দিনাও মই কৈ গৈছোঁ আৰু বড়োলেণ্ড অঞ্চলত যেতিয়া মেল মিটিং কৰি আছোঁ বিভিন্ন টিভি চেনেলবিলাকত কৈ আছোঁ যে 15খনৰ আসনত আমি আমাৰ কেণ্ডিডেট তৈয়াৰ কৰি আছোঁ। আমাৰ দলীয় কাৰ্যকৰ্তাবিলাকে কাম কৰি আছে আৰু আৰম্ভণিৰ পৰা আমি কৈ আছোঁ যে আমি 15টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ। গতিকে আজি এলায়েন্সৰ প্ৰক্ৰিয়াবিলাক চলি আছে, বিভিন্ন জনৰ লগত বিভিন্ন দলৰ লগত আলোচনা চলি আছে আৰু 2-3 দিন 4 দিনৰ পিছত লাহে লাহেকৈ এইবিলাক আলোচনাবিলাক এটা সমাপ্তি ঘটিব। তাৰ পিছত এটা ডিষ্টিংক্ট এটা পৰিৱেশত বা পৰিস্থিতিত বা ক্লিয়াৰ এটা পিকচাৰ চবৰ মাজত আহিব। অহাকালি 2 বজাৰ পিছত আমাৰ PMB মিটিং ৰাখিছোঁ। আমাৰ দলৰ কেণ্ডিডেট আমাৰ ফাইনেল হ'বলৈ গৈ আছে, প্ৰায় 80% ফাইনেল হ'ল আৰু লগতে আমাৰ সিদ্ধান্তটো যে আমি কোন দিশে আগবাঢ়িম এই সিদ্ধান্তটো এটা ফাইনেল সিদ্ধান্ত ল'বৰ কাৰণে অহাকালি 2 বজাত আমি মিটিং দিছোঁ। ইয়াৰ পিছত প্ৰেছ মিট কৰি আমি সকলোকে জনাই দিম যে UPPLে অনাগত দিনত বড়োলেণ্ড অঞ্চলত আৰু তাৰ বাহিৰত যিকেইটা সমষ্টি আমি ঠিক কৰিছোঁ ইয়াত আমি কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিম সেইটো ভালকৈ জনাই দিম।